সকলো জাতি জনগোষ্ঠীৰ মানুহে যেনেকৈ সঁহাৰি আগবঢ়াইছে, আপোনালোকে মনোনয়ন পত্ৰ দিয়াৰ পৰা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা আৰু মই যিবিলাক সভা সমিতি কৰিছোঁ তাত এনেধৰণৰ এটা পৰিৱেশ, সন্তুষ্টিৰ পৰিৱেশ, য'ত ভয় ভাবুকিৰ কোনো স্থান নাই আৰু কেৱল অপপ্ৰচাৰ কৰি যদিও আছে, সেইটো হয়তো আপোনালোকৰ কাগজ বা ইলেক্ট্ৰনিক মিডিয়া এইবিলাকতে সীমাবদ্ধ আছে, য'ত জনসাধাৰণক আচলতে কোনো ধৰণে এই কথাবিলাকে চুব পৰা নাই। যিবিলাক পৰিৱেশৰ কথা তেওঁলোকে পৰিকল্পিতভাৱে সজাই পৰাই ক'বলৈ বিচাৰে আৰু তেওঁলোকে কৰা অভিনয়বিলাক মানুহে চকুৰ আগত দেখিছে আৰু মানুহে বুজি পাইছে যে এই ষড়যন্ত্ৰবিলাকে আমাৰ কিমান ক্ষতি কৰিছে বা কিমান কুপ্ৰভাৱ পৰিব। গতিকে সকলোৱে বিচাৰিছে শান্তিপূৰ্ণ পৰিৱেশৰ নিৰ্বাচন আৰু শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত হ'ব মোৰ 100% বিশ্বাস আছে আৰু ইয়াৰ বাবে মই সকলো ৰাইজলৈ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত মই বাকী একদম অৰুণাচল সীমান্তলৈকে ভালুকপুঙলৈকে যাম। যিমান পাৰোঁ ভোট কেন্দ্ৰখিনি আজি মই টাচ কৰিম। আজি গণতন্ত্ৰৰ উৎসৱ পবিত্ৰ দিন অসমৰ কাৰণে। অসম বিধানসভা নিৰ্বাচনত আজি মই প্ৰাৰ্থীও নদুৱাৰ সমষ্টিত, গতিকে মোৰ ভোট কেন্দ্ৰটোত মই প্ৰথম ভোট প্ৰদান কৰিলোঁ আৰু মই এই ভোট প্ৰদান কৰি অতিকৈ সুখী যে খুব ভাল পৰিৱেশত, শান্তিপূৰ্ণ পৰিৱেশত, এটা সুন্দৰ পৰিৱেশত আজি মই মোৰ মা, মোৰ পত্নী, ল'ৰাক লৈ ভোট কেন্দ্ৰত আজি ভোট প্ৰদান কৰিবলৈ আহিছোঁ আৰু মই সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পবিত্ৰ দিনটোৰ বাবে আৰু নদুৱাৰ সমষ্টিৰ সকলো ভোটাৰ ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে শান্তিপূৰ্ণ পৰিৱেশত আজি নিজৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেইটো সাব্যস্ত কৰিব আৰু ইলেকশ্যন কমিশ্যন প্ৰশাসন সকলোৱে এটা শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে আৰু মই যোৱা কালিৰ পৰাই লক্ষ্য কৰিছোঁ যে ভোট কেন্দ্ৰবিলাকত সুন্দৰকৈ গোটেই আয়োজন নিৰ্বাচনী আয়োগে কৰিছে আৰু ইয়াত কোনো ধৰণৰ খেলি মেলি হোৱাৰ কোনো আশংকাই নাই আছে। খালি আমি সহযোগিতা কৰিব লাগে আৰু দুষ্ট চক্ৰই যাতে কোনো ধৰণে পৰিকল্পিত ষড়যন্ত্ৰৰে খেলি মেলি লগাব নোৱাৰে তাৰ কাৰণে আমি সকলো সজাগ থাকিব লাগিব, সংবাদ মাধ্যমো সজাগ থাকিব লাগিব যে মই এগৰাকী প্ৰাৰ্থী হিচাপে, ভোটাৰ হিচাপেও বিচাৰিছোঁ নদুৱাৰ সমষ্টিত যে নদুৱাৰ সমষ্টিত এটা বদনাম দিবলৈ বিচাৰে যে এইবাৰ অন্ততঃ নদুৱাৰ সমষ্টিত বদনাম কৰিব নোৱাৰিব, এই মোৰ বিশ্বাস। কাৰণ আমি সকলোৱে সহযোগিতা, ইতিবাচক চিন্তাৰে, গঠনমূলক চিন্তাৰে আমি আগবঢ়াই যাম আৰু আজিৰ দিনটো সুন্দৰকৈ, বতৰেও যথেষ্ট ভাল হৈ আছে, গতিকে সুন্দৰকৈ পাৰ হওক আৰু সকলো মানুহে যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। এইবাৰ পুলিং পাৰ্চেণ্টেজ যাতে আমি আশা কৰাৰ ধৰণে হয় এইটো মই কামনা কৰিলোঁ, সহযোগিতা বিচাৰিছোঁ। গতিকে মই পুনৰ সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, নদুৱাৰবাসী ৰাইজলৈ, ভোটাৰ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচনটো যাতে অনুষ্ঠিত হৈ যায়। আপুনি হাস্যবদনে ওলাই আহিছে, মুখৰ সন্তুষ্টি হাঁহি, এইবাৰ অলপ অভিলেখ হ'ব নেকি? পূৰ্বৰ নিজৰ অভিলেখে আপুনি ভংগ কৰাৰ নিশ্চয় প্ৰয়াস থাকিব এটা। মই আগতেও কৈছোঁ যে মই 96ৰ পৰা নিৰ্বাচন খেলিছোঁ, এইটো 7ম বাৰৰ নিৰ্বাচন হ'ব। মই আশা কৰোঁ এইবাৰ নিৰ্বাচনটো এটা অভিলেখ সৃষ্টি হ'ব, কাৰণ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে